নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আহক আজিৰ বাতৰি জিল ক্ৰিয়েশ্যনৰ উদ্যোগত ডক্টৰ দেৱীচৰণ ঠাকুৰৰ এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায় নিউজ নাৰেক ৰিপৰ্ট জিল ক্ৰিয়েশ্যনৰ উদ্যোগত ডক্টৰ দেৱীচৰণ ঠাকুৰৰ গ্ৰন্থ উন্মোচনী সভা আজি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ডক্টৰ দেৱীচৰণ ঠাকুৰৰ দ্বাৰা ৰচিত 4খন গ্ৰন্থ ক্ৰমে ত্ৰিভাষিক চিকিৎসা বিজ্ঞান অভিধান ত্ৰিভাষিক ঔষধীয় বিশ্বকোষ পৌৰাণিকা বিশ্বকোষ ইক খাগান উন্মোচন কৰা হয় অমৃতা গৌতমে আদৰণি ভাষণৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰা পাছতে অনুষ্ঠানৰ আধৰে শশাংক সমীৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ অঞ্জনা চলিহাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ যুটীয়া সঞ্চালক ডক্টৰ প্ৰণামিকা মহন্ত গোস্বামীয়ে সভাপতিত্ব কৰা এই সভাত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে যোৰহাট মেডিকেল কলেজৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডক্টৰ আলোকজ্যোতি মালাকাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ ৰাতুল চন্দ্ৰ বৰা উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বিশিষ্ট বিজ্ঞানী তথা ৰামায়ণী কবি বিশিষ্ট সাহিত্যিক ডক্টৰ মালিনী যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট জ্যেষ্ঠ অধিবক্তা ভৱ গোস্বামী আনহাতে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট সাহিত্যিক আবিধানিক ডক্টৰ বসন্ত কুমাৰ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ অদিতি বেজবৰুৱা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ জ্যোতিৰেখা হাজৰিকা মেডিকেল সায়েন্স ইংৰাজী মাধ্যমত আছে সমগ্ৰ পৃথিৱীতে ইংৰাজী ভাষাই প্ৰভুত্ব বিস্তাৰ কৰিছে ত' মেডিকেল ছায়েন্সো ইংৰাজী ভাষাতে আছে আমি আগতে যিবিলাক মেডিকেল ডিক্সনাৰী পঢ়িছিলোঁ সকলোবিলাক ইংৰাজী ভাষা কিন্তু এতিয়ালৈকে অসমীয়া বা হিন্দী বিশেষকৈ আমি অসমীয়াৰ কথা ক'ব লাগিব অসমীয়া ভাষাত ইংৰাজী মেডিকেল যিবিলাক টাৰ্ম থাকে সেইবিলাকৰ ভাঙনি থকা কিতাপ নাই ডিক্সনাৰীটো নায়েই বেলেগ কিতাপত তেনেকৈ নাই গতিকে আমি যেতিয়া ইংৰাজী শব্দ এটা মেডিকেলৰ টাৰ্ম এটা আমি অসমীয়াত বিচাৰিব লগা হয় বহুত ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় তো এই অভিধানখনৰ জৰিয়তে অকল চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী বুলিয়ে নহয় সাধাৰণ মানুহেও আজিকালিতো ছ'চিয়েল মিডিয়া আছে বা বিভিন্ন মাধ্যম আছে তাতে বিভিন্ন শব্দ পোৱা যায় সেই শব্দবিলাক এইখন ডিক্সনাৰীত অভিধানত চোৱাৰ লগে লগে তাৰ এটা সম্যক জ্ঞান অৰ্থৰ লগতে আচলতে বস্তুটো বিষয়বস্তুটোনো কি সেইখিনি বস্তু গম পোৱা যাব কাৰণ ডিক্সনাৰীত অকল শব্দৰ অৰ্থই নাথাকে তাৰ ডেফিনেশ্যনবিলাকো থাকে শব্দটোৰ ডেফিনেশ্যনবিলাক ধৰি লওক যিকোনো এটা মেলেৰিয়া ছাপ'জ মেলেৰিয়াৰ কথাই মেলেৰিয়া মানেনো কি এইটো সমস্ত বিৱৰণ তাতে ডিক্সনাৰীবিলাকত থাকে ঠিক তেনেদৰে বিভিন্ন ঔষধীয় উদ্ভিদ বিভিন্ন ঔষধৰ টাৰ্ম বিভিন্ন শৰীৰৰ অংগ শৰীৰৰ বেমাৰ বিভিন্ন ধৰণৰ অসমীয়াত অনুবাদ কৰা অৰ্থাৎ অসমীয়াত ভাঙনি কৰা লগতে হিন্দীত এই কিতাপখনে অসমীয়া সাহিত্যৰ ভঁৰাল বাৰুকৈয়ে টনকিয়াল কৰিব বুলি আমি আশা কৰিছোঁ আৰু অসমীয়া ৰাইজ যথেষ্ট পৰিমাণে উপকৃত হ'ব মোৰ মানে অনুভৱটো এনেকুৱা হৈছে যদিও মই বহুত বেমাৰত ভুগি আছোঁ এতিয়া মই বহুত বেমাৰত ভুগি আছোঁ অথচ যেন এই ৰাইজখিনিয়ে আহি আজি কিতাপখনৰ বিষয়ে যেনেকৈ মোক উৎসাহিত কৰিলে মই যেন আৰু বহুত দিন জীয়াই থাকিম আৰু যেন কিতাপ লিখিবলৈ মই সমল পাম সুবিধা পাম সেইটোৱে মই আজি আনন্দ পাইছোঁ মনত যেন বহুত মোৰ বেমাৰ যেন নাইকিয়া হৈ গ'ল এনেকুৱা লাগিছে বিশেষকৈ চিকিৎসাৰ ক্ষেত্ৰত যি মানে অভিধানখন ছাৰে জনাইছে যে এক অমূল্য সম্পদ যে অসমীয়া বিশেষকৈ অসমীয়া ভাষাত নহয় মই এইখন অভিধান মই চেলেঞ্জ কৰিব পৰা পৃথিৱীৰ কোনো ভাষাতে নাই কিয়নো ইয়াত অকল মেডিকেল এডিচাইন্সেই নহয় ইয়াত আয়ুৰ্বেদিকটো গোটেই আয়ুৰ্বেদিক বিজ্ঞান গোটেই সোমাই আছে ইয়াত এখন কিতাপ নাই দুখন কিতাপ পূৰা আছে আয়ুৰ্বেদিক গোটেইখিনি আছে আৰু মেডিকেলৰ গোটেইখিনি আছে গতিকে এনেকুৱা কিতাপ নাই ছেকেণ্ড এখন নাই আৰু 3টা ভাষাত তাৰোপৰি ফটো আছে চববিলাকৰ ফটো আছে গতিকে ইয়াৰ কষ্ট যেনেকৈ হৈছে মই ভাবিছোঁ এই কষ্টৰ কাৰণে মূল্যও যি পঢ়ে যি লয় সিহঁতে পাব কিতাপখন 5টা ভলিউম প্ৰত্যেকটো এইৰ পৰা ধৰক ইলে এটা ইৰ পৰা জিলে এটা তেনেকৈ এটা খণ্ডত আৰু প্ৰতিখন মেডিকেল কলেজতে ইয়াকে এখন দিয়া হ'ব আমি দিয়া কথা চিন্তা কৰিছোঁ এই সভাত 4খন গ্ৰন্থ দেউতাৰ অনুষ্ঠিত হৈছে
এই 4খন গ্ৰন্থই দেউতাৰ অশেষ দিনৰ অক্লান্ত পৰিশ্ৰম আৰু সাধনাৰ ফল। যিকেইখন কিতাপ উন্মোচিত হৈছে সেয়া হৈছে ত্ৰিভাষিক বিজ্ঞান অভিধান, চিকিৎসা বিজ্ঞানৰ অভিধান। চিকিৎসা বিজ্ঞানৰ অভিধান এইখন অকল ইংলিছ আৰু অসমীয়াতেই নহয়, ইয়াত হিন্দী ভাষাটো ইনক্লুড কৰা হৈছে। এইখন কিতাপ আৰু গ্ৰন্থ আচলতে চাবলৈ গ'লে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰেই নহয়, সকলো আমাৰ ৰেগুলাৰ মানুহৰো খুব উপকাৰ হ'ব বুলি মই ভাবোঁ। কাৰণ ইয়াত অকল চিকিৎসা বিজ্ঞানৰ কথাই নহয়, আমাৰ বনৌষধি আৰু কেনেকৈ আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰোঁ তাৰো বহুত কথা আলোচনা কৰা হৈছে। চ' সেইকাৰণে মই ভাবোঁ যে এইখন সকলোৰে কাৰণে খুবেই প্ৰয়োজনীয় কিতাপ। আনো এখন কিতাপ আজি উদ্বোধন কৰা হৈছে, যিখন হৈছে ত্ৰিভাষিক ঔষধীয় বিশ্বকোষ। এইখনো বিশেষকৈ ইংৰাজী, হিন্দী আৰু অসমীয়াত লিখা হৈছে। আৰু এইখনৰ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে উদ্ভিদ বৰ্গৰ গোত্ৰ, গণ, প্ৰকৃতি, গছ, পাত সকলো কথা উল্লেখ কৰা হৈছে আৰু ঔষধীয় উদ্ভিদৰ বিষয়েও বহুত আলোচনা কৰা হৈছে। তাৰ উপৰিও আৰু এখন কিতাপ আজি উদ্বোধন কৰা হৈছে, যিখন হৈছে পৌৰাণিকা বিশ্বকোষ। ইয়াতে এইখন সকলো ধৰ্মৰ বিষয়ে লিখা পৌৰাণিক চৰিত্ৰ আৰু প্ৰতিটো ধৰ্ম, অনুষ্ঠান, ক্ৰিয়া, কৰ্ম, মঠ মন্দিৰ আদিৰ বিৱৰণ দিয়া হৈছে। আৰু এই পৌৰাণিক চৰিত্ৰসমূহৰ কিয় তেওঁলোক জনজাত সেই বিষয়ে এই কিতাপখনত আলোচনা কৰা হৈছে। মোৰ বোধেৰে আজি নতুন প্ৰজন্মৰ কাৰণে এটা অতি দৰকাৰী বিষয় যে আমি জানিব লাগে আমাৰ পুৰণা সংস্কৃতিৰ কথা, বিশ্বৰ সংস্কৃতিৰ কথা। তো সেইকাৰণে এইখন খুবেই প্ৰয়োজনীয় বুলি মই ভাবোঁ। 4 নম্বৰ কিতাপখন হৈছে ইক্ষ্বাগান। ইক্ষ্বাগানখন হৈছে চেংগিজ খান, মহাসম্ৰাট চেংগিজ খানৰ গোটেই জীৱনৰ যাত্ৰাৰ ওপৰত লিখা। ইয়াতে ডেফিনেটলি আপোনাৰ যিটো হিষ্ট্ৰী তাৰ লগতে চৰিত্ৰৰ বিষয়, তেখেতৰ চৰিত্ৰটো তেনেকৈ বিকাশ কৰিছে, যি ষ্ট্ৰাগল চেংগিজ খানে কৰিব লগা হৈছিলে, তেওঁৰ দৃঢ়তা, এফালে তেওঁৰ নিষ্ঠুৰতা, এটা চেংগিজ খানক খুব বৰ্বৰ বুলিও কোৱা হয়। কিহৰ কাৰণে সেই কেৰেক্টাৰটো তেওঁৰ জন্ম হ'ল তেনেকৈ, আৰু তেখেতৰ কিন্তু তাৰ মাজতেও আছে যে তেওঁৰ অতুলনীয় দৃঢ় সাহস আৰু দুৰ্দমনীয় উৎসাহৰ অবিহনে তেওঁ যিটো কৰিলে সেইটো সম্ভৱপৰ নাছিলে। সেই সকলো ধৰণৰ দৃষ্টিকোণৰ পৰা সেই চৰিত্ৰটো দাঙি ধৰা হৈছে। তো এখন খুব অনন্য উপন্যাস বুলি মই ভাবোঁ। সেইকাৰণে এই আটাইকেইখন উপন্যাস মই ভাবোঁ যে পাঠকবৃন্দেও খুব আদৰেৰে গ্ৰহণ কৰিব আৰু পাঠকৰ পৰা সঁহাৰি পাব বুলি আশা কৰিছোঁ। আজিৰ এই অনুষ্ঠানত বহুত কেইজন বৰণ্য ব্যক্তিয়ে যোৰহাটৰ আহি বহুত ভাল কথা ক'লে, যাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ পৰা বহুত কথাও জানিব পাৰিলোঁ আজি। ডক্টৰ অঞ্জনা চলিহা, ডক্টৰ প্ৰণামিকা মহন্ত গোস্বামী, ডক্টৰ আলোকজ্যোতি মালাকাৰ দেৱ, ডক্টৰ ৰাতুল চন্দ্ৰ বৰা, ডক্টৰ মালিনী বাইদেউ, শ্ৰীযুত ভৱ গোস্বামী ডাঙৰীয়া, ডক্টৰ বসন্ত কুমাৰ গোস্বামী, ডক্টৰ অদিতি বেজবৰুৱা বাইদেউ আৰু ডক্টৰ জ্যোতিৰেখা হাজৰিকা বাইদেউ, তেখেতসকলো আহি আমাৰ আজিৰ এই অনুষ্ঠানৰ সন্মান বঢ়ালে, আৰু সেইকাৰণে মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।